নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। হঠাতে আমাৰ মাজৰ পৰা হেৰাই যোৱা শিল্পী সমাজৰ এজন বিশিষ্ট শিল্পী হৈছে শিল্পী ৰমেন বৰুৱা ডাঙৰীয়া। সুৰেৰে কথা কোৱা সুৰৰ মায়া ৰচা প্ৰখ্যাত শিল্পী ৰমেন বৰুৱা ডাঙৰীয়া নিখোজ হোৱা প্ৰায় এটা বছৰ সম্পূৰ্ণ হ'ল। হাতত এটা কলা পলিথিন লৈ ওলাই যোৱা ৰমেন বৰুৱা ডাঙৰীয়া আজিও উভতি নাহিল। উভতি অহাৰ আশাত আজিও ভাৰাক্ৰান্ত তেওঁৰ পৰিয়ালটি। নিজ ভাতৃক আজিও সন্ধান বিচাৰি নোপোৱা কণ্ঠশিল্পী দীপেন বৰুৱা ডাঙৰীয়াই তেওঁক লৈ কি ক'লে এবাৰ শুনোচোন আহক। সকলোৱে জানে আৰু মইনো বেলেগ কি ক'ম আৰু এইটো ঘূৰি অহাটো সকলোৱে বিচাৰি আছে, এইটো ক'বলৈতো একো নাই। এতিয়ালৈকে কিবা আপোনালোকৰ পৰিয়ালৰ সৈতে বা অন্যান্য কাৰোবাৰ পৰা তেওঁ একো নাই, সেইবিলাক একো পোৱা নাই, একোৱেই পোৱা নাই। বহিলে এইখন চকী, অন্য চকীত নবহে কোনোদিন, বছৰৰ পিছত বছৰ এইখন চকীতে বহে। সেইকাৰণে ফটোখন গণেশ মন্দিৰৰ পৰা যোৱা বছৰ দিছিলে হেৰি কিবা এটা পাতোতে, সেই তেতিয়া ইয়াতে তেওঁলোকে থৈ গৈছে এনেকৈ মানে বহিছিলে। সেইখন ৰমেনদাৰ চকী বুলিয়ে ক'ব লাগিব। চব মানে ভাত খাইটো বহোঁতে যেতিয়াই বহিব মানে অন্য ঠাইত নবহে, এইখনত বহে। পেপাৰ পঢ়িলে তাতে এঘণ্টা ডেৰ ঘণ্টা পেপাৰখন লৈ পঢ়িব, গান শুনিলে যি বহিলে তাতে বহে আৰু সেইটোৱে কথা।